চাওক এই মুহূৰ্তত মই ভগদত্তপুৰ আৰক্ষী চকীত উপস্থিত আছোঁ আৰু যেহেতু ভোগালী বিহুৰ যি আনন্দ সেই ভোগালী বিহুৰ উৰুকাৰ আনন্দৰ মাজতেই যোৱা নিশা কাহিলীপাৰা ৰাজীৱ নগৰত এক মাৰপিটৰ ঘটনা সংঘটিত হৈছিল। প্ৰথমে স্থানীয় কেইজনমান ৰাজীৱ নগৰৰ বা কাহিলীপাৰাৰ স্থানীয় কেইজনমান যুৱকৰ মাজত হতাহতিৰ এক ঘটনা সংঘটিত হৈছিল আৰু সেই ঘটনা কিছু সাম কটাবলৈ যোৱাৰ অৱস্থাতে বিশিষ্ট কণ্ঠশিল্পী খগেন গগৈৰ ভাতৃক প্ৰহাৰ কৰে আৰু ইটাৰে সেই ভাতৃগৰাকীক আচলতে আঘাত কৰা এক ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে বিশিষ্ট কণ্ঠশিল্পী খগেন গগৈ ভগদত্তপুৰ আৰক্ষী চকীৰ কাষ চাপিছে আৰু ভগদত্তপুৰ আৰক্ষী চকীত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে সমগ্ৰ ঘটনাৰ বিৰুদ্ধে আৰু ইতিমধ্যে সেই যিগৰাকী ভাতৃ খগেন গগৈৰ যিগৰাকী ভাতৃ ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি ক'ব লাগিব। কাৰণ নিশাৰ ভাগতে সমগ্ৰ যি ঘটনা সংঘটিত হ'ল এই ঘটনাই কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে ভোগালীৰ উৰুকাৰ যি আনন্দ সেই ভোগালীৰ উৰুকাৰ আনন্দত কিছু পৰিমাণে কিন্তু আঘাত হানিছে। এই মুহূৰ্তত বিশিষ্ট কণ্ঠশিল্পী গৰাকী আছে, মই তেওঁৰ ওচৰলৈ পোনে পোনে যাব বিচাৰিছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু ভোগালী বিহুৰ উৰুকাৰ আনন্দ আছিল। ভোগালী বিহুৰ উৰুকাৰ আনন্দৰ মাজতেই নিশাৰ ভাগত এক ঘটনা সংঘটিত হয় আপোনাৰ পৰিয়ালৰ সৈতে, কি ক'ব বিচাৰিব এই মুহূৰ্তত? আচলতে আমিতো বৰ নিৰিবিলিকৈ সমাজপ্ৰিয় মানুহ, ফূৰ্তি তামাচা কৰা মানুহ, হয় নহয়? কালি বিহুৰ বতৰ, বিহু বুলিলে অকণমান আৰু ফূৰ্তি তামাচা হয়েই, নহয় জানো? গতিকে অনাকাংক্ষিত আমি আচলতে ভবাও নাছিলোঁ। তাৰমানে দুই এজন ল'ৰাই মানে অকণমান হেৰি তাতে মদ পানী খাই মাৰপিট কৰি থাকোঁতে মোৰ ভাইটি দিলীপ গগৈ, তেওঁ প্ৰাগ চেনেলতে কাম কৰে। তেওঁ ঘপকৈ মানে ইটা লৈ মাৰি দিলে, মাৰি দিয়া তেওঁ অলপ গুৰুতৰভাৱে আঘাত হৈছিলে আৰু ৰাতিয়ে মই আকৌ নি GMCলৈ নিলোঁ। নি এতিয়া আকৌ ইয়াৰ আমাৰতো নিয়ম এটা মানিবই লাগিব। গতিকে মই এতিয়াই ভগদত্তপুৰ আমাৰ ভগদত্তপুৰ থানা পৰে, আমি কাহিলীপাৰা, গতিকে ইয়াত এটা হেৰি দিছোঁ আৰু অভিযোগ এটা। আৰু কি কয় এতিয়া আকৌ আমাৰ এই থানাৰ পৰা তেওঁলোকক মেডিকেল কৰাই আনিছে এতিয়া ভাইটিক। সেয়া ভাইটি আহি পালে। নিশ্চয়কৈ মই পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু ভোগালী বিহুৰ উৰুকাৰ আনন্দ আছিল, আনন্দ অব্যাহত আছিল, কোনোবাই সুৰাপান কৰি এক অসভ্যালি কৰিছিল বা আন এক পৰিৱেশৰ মাজলৈ গৈছিল, আপুনি সেই পৰিৱেশ সাম কটাবলৈ গৈছিল, সেই সময়তে আপোনাৰ ওপৰত আক্ৰমণ চলিল। কি আমি ধুনীয়াকৈ খাই বৈ আজৰি হৈ ধুনীয়াকৈ চোতালতে জুই ধৰি আছিলোঁ, জুই ভৰাই আছিলোঁ খাই বৈ উঠি পিনি। তাৰপিছত আৰু দাদাই মানে কালি প্ৰগ্ৰেম এটা আছিলে, প্ৰগ্ৰেমৰ পৰা আহিছিলে ৰাস্তাত দাদাৰ লগত মানে টকা টকি লাগিলে, লাগি আহি সিহঁতি মানে ঘৰৰ চোতাল পালেহি। তাৰপিছত আৰু মানে দাদাকো অলপমান গটা মাৰি দিলে, আৰু গটা মাৰি মই বাধা দিব যাওঁতে মোক মানে এই ইটা এটা লৈ পিনি মোৰ মূৰতে মাৰি দিছে। তেনেকুৱা মানে ভাল নালাগে আৰু দিয়কচোন, বিহুৰ দিনত ফূৰ্তি কৰিব লাগে। খাইছে তহঁতি মদ খাইছে কিবা খাইছে তুমি খোৱা ফূৰ্তি কৰা, কিন্তু এনেকৈ ঘৰৰ ভিতৰত আহি পিনি মোৰ মানুহজনী গাটো হাত দি দিছে, মানুহজনী গটা মাৰি দিছে, পৰি গৈছে মানুহজনী। মানে সুৰাপান ইমানেই সুৰা তেওঁলোকে সেৱন কৰিছিল যে তেওঁলোকে মানে কোনো ধৰণৰ সুস্থ অৱস্থাত নাছিল। তেওঁ সুস্থ সিহঁতে মানে ইমানে খাইছে মানে সুস্থ অৱস্থাত নাই। সেই ল'ৰাকেইজন ওচৰৰে হয়, স্থানীয় গাঁৱৰে চিনি পায় আপোনালোকে? চিনি পাওঁ। কেইজন যুৱক আছিল তেওঁ? মানে দুজন আহি মানে ডাইৰেক্ট ঘৰৰ ভিতৰত মাৰিছে, এইবোৰ ভতিজা এটা আছিলে তাকো মানে মাৰিছে। তাৰপিছত ইয়াক মানে মাৰিবলৈ যাওঁতে বাধা দি মই তাহাঁতক টানি উলিয়াই লৈ আহিছোঁ। মই বোলো বিহুৰ দিনত কিয় কাজিয়া কৰিছোঁ, ফূৰ্তি কৰিব লাগে, চবেই খাব লাগে। তাৰপিছত এনেকৈ কৰি মেলি বাহিৰলৈ উলিয়াই দিলোঁ, তেতিয়া দাদাক গটা মাৰি দিলে। দাদাক গটা মাৰি দিয়াৰ কাৰণে মানে আৰু বাধা দিব যাওঁতে সি ইটা এটা লৈ পিনি মোৰ মূৰত মাৰি মুঠ কেইজন আছিলে যুৱক? মানে তাৰ লগত 3জন আহিছে আৰু আছে লগত আছে, সেইকেইজনে মানে কাজিয়া চাজিয়া কৰা নাই, কিন্তু মেইন মূল 3জন। নাম জানে নেকি তেওঁলোকৰ? এজনৰ নাম হৈছে কৃষ্ণনাথ, আৰু এজন হৈছিলে ৰাজীৱ কলিতা, আৰু এজন কি হালৈ আছিলে, ইয়াৰ নাম কি আছিলে, কি হালৈ আছিলে, আৰু এজন হালৈ বুলি কয়, নামটো পাহৰি গৈছোঁ মই। ইতিমধ্যে যিহেতু ভগদত্তপুৰ আৰক্ষী থানাত কেছ ৰুজু কৰিছে, কি ক'ব বিচাৰিব? মানে মই ভাবুকি দিছেতো, মই নাহিলেও থানালৈ নাহিলে উপায় নাই। মই তেওঁ সদায় ৰাতি বিয়লি ডিউটি কৰি আহোঁ, ৰাস্তাত ধৰি যদি মোক মাৰি দিয়ে বা দাদাকে প্ৰগ্ৰেম কৰি আহে, প্ৰগ্ৰেম কৰি থাকে ৰাতি কেতিয়াবা প্ৰগ্ৰেম কৰি আহে, যদি দাদাকো এটেক কৰি দিয়ে, গতিকেলৈ মইতো আৰক্ষীক কাষ চাপিবই লাগিব। কি অনুৰোধ জনাব বিচাৰিব প্ৰশাসনক? মানে বিচাৰ এটা কৰক, আৰু বিচাৰ এটা কৰি দিয়ক, দুখী মানে শাস্তি কিবা এটা পাব লাগে, উচিত ব্যৱস্থাটো কৰি দিব লাগে।
নিশ্চয়কৈ চাওক এনেকৈ দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত ইটোৰ পিছত সিটো যি ঘটনা সংঘটিত হৈ আহিছে তাৰ মাজতে ভোগালীৰ উৰুকাৰ নিশাও একাংশ উদণ্ড যুৱক সুৰাৰ ৰাগীত মাতাল হৈ পেলাই এনেধৰণৰ ঘটনাবোৰ সংঘটিত কৰে আৰু এইবাৰ সেই উদণ্ড যিসকল যুৱক আছিল তিনিগৰাকীকৈ উদণ্ড যুৱকৰ এইবাৰ টাৰ্গেট হৈ পৰিল বিশিষ্ট কণ্ঠশিল্পী খগেন গগৈৰ পৰিয়াল আৰু খগেন গগৈৰ পৰিয়ালত এই সমগ্ৰ ঘটনা যেতিয়াই উৰুকাৰ নিশা সংঘটিত হ'ল তাৰ পিছতহে দেখিবলৈ পোৱা গৈছে সকলোৰে মাজত প্ৰতিক্ৰিয়ামুখৰ এক পৰিৱেশ সৃষ্টি হৈছে আৰু যিগৰাকী খগেন গগৈৰ ভাতৃক আচলতে আক্ৰমণ কৰিলে তেখেতো এগৰাকী সংবাদ কৰ্মী বা আমাৰ সতীৰ্থ বুলি ক'লেও ভুল কোৱা নহ'ব গতিকে তেনে এটা পৰিয়ালত এনেধৰণৰ যি ঘটনা সংঘটিত হ'ল এই ঘটনা কিন্তু আজিৰ দিনত সঁচাকৈ খুবেই দুৰ্ভাগ্যজনক হিচাপে বিবেচিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ